আমাৰ লাচিত বৰফুকনত প্ৰতিমূৰ্তি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভ উদ্বোধন কৰিছিল, কিন্তু প্ৰকল্পটোৰ কাম আমি দ্বিতীয় পৰ্যায়ত কৰাৰ বাবে সিদ্ধান্ত লৈছিলোঁ। এতিয়া আমাৰ দ্বিতীয় পৰ্যায়ৰ কামো তীব্ৰ গতিত চলি আছে। ডিচেম্বৰ মাহলৈকে 2টা মিউজিয়ামেৰে সৈতে অডিটৰিয়ামেৰে সৈতে আমাৰ গোটেই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিব। মই প্ৰকল্পটোৰ বুজ ল'লোঁ। 2-3টা সিদ্ধান্ত ল'বলগীয়া আছিল। আমি ইয়াত সৰুকৈ ইনডোৰ হল এটা, যাতে খেলা ধূলাও ইয়াৰ ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীয়ে কৰিব পাৰে, তাৰ কাৰণেও এটা প্ৰভিজন কৰিব দিছোঁ, যাতে গাঁৱৰ বা ওচৰৰ ল'ৰা ছোৱালীখিনিয়ে বেডমিণ্টন টেবুল টেনিছ খেলিব পাৰে। অডিটৰিয়াম এটাও থাকিলে, চিলড্ৰেন জ'ন এটাও থাকিলে, যাতে ল'ৰা ছোৱালী আহি খেলা ধূলা কৰিব পাৰে, অলপ খেলা ধূলাৰ বস্তুও থাকিলে। মিউজিয়াম ডাইৰেক্টৰ মিউজিয়ামৰ টীম এটা অহা সপ্তাহত আহিব, যে 2টা মিউজিয়ামত আমি কেনেকুৱা ধৰণৰ সামগ্ৰী ৰাখিম বা কেনেকুৱা ধৰণৰ সামগ্ৰী আমি প্ৰদৰ্শন কৰিম। গতিকে ডিচেম্বৰ মাহলৈকে প্ৰকল্পটো হৈ গ'লে সমান্তৰালভাৱে যাতে আনুষংগিক কামখিনিও হৈ যায়, তাৰ কাৰণে আমি চকু দিছোঁ। আৰু সেইকাৰণে মই আজি আহিছিলোঁ, গোটেইটো এবাৰ চাই গ'লোঁ, আৰু বাকী যিখিনি ক'ব লাগে মই
আমাৰ কমিশনাৰ PWD কৈছোঁ তেনেকৈ হৈ থাকিব এতিয়াতো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটো ৰাইজে আজিও আহি চাব পাৰে ইয়াত মৈদাম আছে প্ৰতিমূৰ্তি আছে কিন্তু গোটেই প্ৰকল্পটো মই ভাবোঁ হওঁতে ডিচেম্বৰ 2024 বা এপ্ৰিল 2025 এই সময়ছোৱাৰ ভিতৰতে সম্পূৰ্ণ হৈ যাব